Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই টেনচন আপোনালোকৰ আপোনালোকৰ কাৰণে এটা ব্লগ লৈ আহিছো আৰু এতিয়া পাইছে ৰাতিপুৱা 10টা আৰু মই দেখিছে আপোনালোকে কাপোৰ কানি পিন্ধি ৰেডি হৈছো এতিয়া যাম বিয়াত মাতিবলে তো বিয়াত মাতিব যাম কাৰণে সোনকালে ৰেডি হৈ ললো আৰু এতিয়া কৰিম ব্ৰেকফাষ্ট তো দিনটো কেনেকে আৰম্ভণি কৰি কেনেকে শেষ কৰো গুটেখিনি আপোনালোকক দেখুৱাই যাম আৰু অলপ মোৰ লগত ভিডিওটো ষ্টাৰ্ট কৰো এটা খাব লৈছো চা মানে এটা চাকাপ খাই কিনে সোনকালে যাব লাগে কাৰণ এতিয়া যাম আমি আজাৰা বহুত দূৰ আছে 1 ঘণ্টা মান লাগিব যাওতে তো হাজাৰৰ পৰা আহি দিপৰীয়া ঘৰত ভাতটো খাই আকৌ ইভিনিং বিয়ালৈ মাতিব যাব আছে তো সোনকালে যাও আৰু এতিয়া বাই বাই ৰাস্তাত লগ পাই আছো এতিয়া ওলাইছো ঘৰৰ পৰা চাও আজাৰা পাওতে কিমান দেৰি লাগে আজি বহুত বেছি ৰ'দ দিছে বেছি দূৰ নাই 2-3 মিনিট মান পিছত পাই যাম আৰু মোৰ লগত আহিছে দাদা ইয়াত আহি পালো আৰু আহি পাই আলহী এঘৰ মাতি আহিলো এতিয়া আকৌ ঘৰলৈ যাই আছো ঘৰত মানে মাজতে বজাৰত সোমাম অকণমান বজাৰ আছে দাদা আৰু মই আহিছো এতিয়া লাখটকীয়ালে ইয়াত দাদা এযোৰ কালাপুৰি কিনিব বিয়াৰ কাৰণে আৰু কালাপুৰি বুলি ক'লে এইটো লাখটকীয়া সবে জানে কালাপুৰি লাখটকীয়াত বাহিৰে বেলেগত নাপায় তো আমি কালাপুৰি বুলি ক'লে লাখটকীয়া বুলিয়ে জানো সৰুৰ পৰাই তো ইয়াতে আহিছো চেণ্ডেল কিনিবলৈ চাও কেনেকুৱা পাও দৰাই পিন্ধা চেণ্ডেল ইয়াতে ঢেৰ কালেকশ্যন আছে বহুত আছে দাদাই চাই আছে পিন্ধি ই দুযোৰ ল'ব এযোৰ তাৰ কোনোবা ফ্ৰেণ্ডৰ কাৰণে ল'ব এযোৰ তাৰ নিজৰ কাৰণে ল'ব ঢেৰ কালেকশ্যন আছে চাই আছে যোনযোৰ ভাল লাগে সেইটো ল'ব আৰু মোৰো লও লাগিছে ইয়াতে বহুত চেণ্ডেল আছে মানে মোৰ কাৰণে আৰু ইয়াতে দাদাৰ কাৰণে চেণ্ডেল বিচাৰোঁতে এযোৰ ধুনীয়া চেণ্ডেল দেখিছোঁ মই এযোৰ আৰু এযোৰ আছে এইযোৰ চাওকচোন ভাল লাগিছে ন দৰাই পিন্ধিলে ভাল লাগিব আৰু আপোনালোকৰ যদি কোনোবাই বিয়াৰ কাৰণে কালাপুৰি কিনিব বিচাৰিছে আৰু লাখটকীয়াত পায় বুলি নাজানে তেন্তে মোৰ ভিডিঅ'টো চাই গম পালে লাখটকীয়াত কালাপুৰি পায় বুলি আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আজি বহুত বেছি গৰম লাগিছে ইমান ৰ'দ দিছে তো দাদা আৰু মই দুইটাই এটা ডাব কিনিলোঁ আৰু ডাব খালোঁ কিন্তু ডাবটো মিঠা নহয় পানীখিনি ইমান মিঠা নহয় তথাপিও খাইছোঁ গৰম লগা কাৰণে এয়া ফাইনেলি ঘৰ আহি পালোঁ আজি বহুত বেছি ৰ'দ দিছে তো ডাব কিনিছোঁ খাবলৈ বহুত ৰ'দ দিছে আজি তথাপিও নগ'লে নহয় ন মানুহখিনি মাতিবই লাগিব আৰু বেছি সময় নাই বিয়ালে তো গ'লোঁ আৰু হেল্ল' এতিয়া পাইছে 3টা আৰু মই ভাত পানী খাই জাষ্ট আজৰি হ'লোঁ ভাবিছিলোঁ অকণমান ৰেষ্ট কৰোঁ কিন্তু ৰেষ্ট কৰা নহ'ব চাগে মোৰ এতিয়া কাৰণ যদিহে ৰেষ্ট কৰোঁ তেতিয়া ব্লগটো কণ্টিনিউ কৰা নহ'ব আৰু এই শুনিছে নহয় এইবোৰ শব্দৰ কাণ মানে গৰম হৈ গৈছে এইবোৰ শুনি গ্ৰিল মেচিন চলি আছে কিবা গ্ৰিল লগাই আছে আগপিনে তো এতিয়া ব্লগটোৱে কণ্টিনিউ কৰোঁ যিহেতু ৰেষ্টটো নকৰোঁ যোৱাকালি মোলৈ কেইটামান গিফ্ট আহিছিল তো মই ভাবিছোঁ গিফ্টকেইটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ মইনো কি গিফ্ট পালোঁ মোৰো অৱশ্যে ভালদৰে চোৱা হোৱা নাই গিফ্টকেইটা এনে ওপৰে চাইছোঁ মই তো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কিনো গিফ্ট পালোঁ তো বলক এতিয়া গিফ্টকেইটা আমি খোলোঁ তো ফাৰ্ষ্টতে দেখাম এইটো আহিছে মিন্ত্ৰাৰ পৰা আৰু এইটো দিছে মোক বা এজনীয়ে নামটো হ'ল প্ৰিয়ংকা থেংক ইউ প্ৰিয়ংকা বা ইমান ধুনীয়া গিফ্ট কৰাৰ কাৰণে ইমান ধুনীয়া মানে মই চাইছোঁ এবাৰ চেণ্ডেলযোৰ কিন্তু ওপৰে চোৱা হৈছে মই পিন্ধি চাবই পৰা নাই কাৰণ এইকেইদিন বহুত ব্যস্ত হৈ আছোঁ ৱাও বহুত বেছি ধুনীয়া হয় চেণ্ডেলযোৰ হোৱাইটত আছে হিলটো চাওকচোন বহুত ওখ হৈ যাম দেই মই এইটো পিন্ধিলে তো খুব ভাল লাগিছে মোৰ চেণ্ডেলযোৰ আৰু যিহেতু হোৱাইট হয় চেণ্ডেলযোৰ তো যিকোনো কাপোৰৰ লগতে মিলি যাব মেখেলা চাদৰ হওক চেলৱাৰ হওক আৰু যিহেতু মোৰ বিয়া আহি আছে দাদাৰ তো মোৰ কাৰণেতো ভালেই হৈছে আৰু চেণ্ডেল নিকিনিলেও হ'ব মই এইযোৰ মেখেলা চাদৰৰ লগতো যাব চেলৱাৰৰ লগতো যাব খুব ধুনীয়া লাগিছে এগেইন থেংকছ প্ৰিয়ংকা বা বহুত ধুনীয়া লাগিছে চেণ্ডেলযোৰ এবাৰ হ'ল ছেকেণ্ড গিফ্টটো দেখাব লৈছোঁ এইটো আহিছে এমেজনৰ পৰা আৰু এইটো দিছে মোৰ হ'বলগীয়া বৌয়ে যাৰ বিয়া আহি আছে মই কৈ আছোঁ আপোনালোকক তো
এযোৰ দিছে বৌয়ে চাকচোন ইমান মৰম লগা কালাৰটো ইমান ধুনীয়া হয় এই য়েল্লোটো পুৰা নিউড কালাৰ হয় আৰু যেহেতু মই নিউড কালাৰ ভাল পাওঁ তাই মোৰ চইচবোৰ জানে তো খুব ধুনীয়া লাগিছে চেণ্ডেলযোৰ চাকচোন ইমান মৰম লাগিছে এইযোৰ চবৰ লগত মিলিব জিন্স স্কাৰ্ট ফ্ৰক মেখেলা চাদৰৰ লগতো মিলিব তো দুযোৰকে চেণ্ডেল গিফ্ট পালোঁ আৰু চেণ্ডেল নল'লে হ'ব এতিয়া গৈছোঁ থাৰ্ড গিফ্টটো দেখাবলৈ আৰু সেইটো বস্তু মই বহুত বেছি ভাল পাওঁ আৰু সেইটো হ'ল মেকআপৰ বস্তু এটা দিছে লিপষ্টিক এইটো মোৰ ভাইটি এটা গিফ্ট কৰিছে চাকচোন ইমান মৰম লগা এইটো ফেষ্টিজৰ হয় বস্তুটো সি ফেষ্টিজৰ এজেণ্ট হয় তো সি মোক গিফ্ট কৰিছে এইটো এটা লিপষ্টিক খুব ধুনীয়া হয় পিংক কালাৰত হয় চাকচোন ইমান মৰম লাগিছে আৰু নেক্সটটো দেখাব ওলাইছে এডাল কাজল এডালো মোক ভাইটিটো গিফ্ট কৰিছে আৰু তাৰ নাম হ'ল সুবাস থেংক ইউ তুমি ইমান ধুনীয়া ধুনীয়া বস্তু মোক গিফ্ট কৰিছা আৰু এডাল ব্লু কাজল হয় এডালো ফেষ্টিজৰ হয় মই যেতিয়া লগাওঁ আপোনালোকক দেখুৱাম বাৰু ৰিভিউটো দিম কেনেকুৱা হয় আৰু থাৰ্ড গিফ্টটো হ'ল এইটো মিনি পকেট পাৰফিউম এটা মোক গিফ্ট কৰিছে সঁচাকৈ বহুত বেছি ধুনীয়া স্মেল হয় একদম পুৰা লাইট হয় বেছি হেভি স্মেল নহয় খুব লাইট হয় স্মেলটো খুব ধুনীয়া লাগিছে এইটো স্মেলটো মোৰ ওৱান ছেকেণ্ড থেংক ইউ ইমান ধুনীয়া পাৰফিউম গিফ্ট কৰাৰ কাৰণে আৰু এতিয়া দেখিলেই মোৰ কাৰণে কিমান গিফ্ট আহিছে তো মই আৰু এবাৰ সকলোকে থেংকছ কৈছোঁ ইমান ধুনীয়া ধুনীয়া গিফ্ট কৰাৰ কাৰণে মানুহে সৰুৱে হওক ডাঙৰেই হওক গিফ্ট মানে মোৰ বিৰাট মনটো ভাল লাগে কোনোবাই যদি মোক সৰু গিফ্ট এটাও দিয়ে মোক যদি কোনোবাই নেল পেণ্ট বা লিপষ্টিক এটাও গিফ্ট কৰে মই বিৰাট বেছি ভাল পাওঁ ইমান মৰমত গিফ্ট কৰিছে সেইটোহে আচল যোনটো মৰম হয় সেইটোহে আচল এটকীয়া গিফ্ট হওক 100 টকীয়া গিফ্ট হওক গিফ্ট মানে গিফ্টেই আৰু গিফ্টত যিটো মৰম সোমাই থাকে সেইটোহে মেইন কথা তো বহুত থেংকছ হে গাইজ গুড ইভিনিং আৰু মই এতিয়া আকৌ বিয়া মাতিবলৈ যাব ওলাইছোঁ মই কৈছিলোঁ আপোনালোকক যে মোৰ পিছবেলা আকৌ বিয়া মাতিব যাব আছে তো ৰাতিপুৱা মোৰ জল্দি লাগি গৈছিল পূৰা তো এতিয়া ভাত পানী খাই অকণমান ৰেষ্ট লৈ আকৌ ওলালোঁ এই বিয়াত মাতিব ওলোৱা কামটো বহুত বেছি মানে বিৰক্তিৰ কাম হয় কাৰণ ইমান গৰমত মানে যোৱাটো মানে মন নাযায় যাবলৈ তথাপিও আৰু যাবতো লাগিবই যিহেতু বিয়া পাতিছোঁ আৰু লগত আছে মা আমি এতিয়া উবেৰ লৈ যাম তো বলক আপোনালোকেও বলক মোৰ লগত বিয়া মাতিবলৈ মই মাস্ক লৈছ মাস্কটো ইম্পৰ্টেণ্ট হয় মাস্ক পাহৰিলে নহ'ব মই চাই লওঁ বেগটোত আছে নে নাই মাস্কখন মোৰ আছে মাস্ক আছে দেই তো বলক এতিয়া যাওঁ আমি আমাৰ এইখিনি উঠোতে অলপ ভাগৰ লাগি যায় পূৰা এইবোৰ চব কাম কৰি আছে আৰু আমাৰ বিয়াখনৰ পেণ্ডেলটো পূৰা ইয়াতে দিব এই গোটেই জেগাখিনি পেণ্ডেল দিব আৰু ৰাস্তাটো সেইকাৰণে ভাল কৰি আছে আমি এতিয়া গৈ আছোঁ আৰু মোৰ লগত আছে ধুনু উবেৰখন আহি পালেই কিজনী ন আমি বহুত দেৰি হৈছে আহি পালোঁ ফাইনেলি বিৰাট ভাগৰ লাগিছে আৰু বহুত বস্তু খালোঁ পেটটো ফুলি গৈছে পূৰা এতিয়া পানী খাবৰ মন গৈছে বহুত গলটো শুকাই গৈছে এতিয়া গা পা ধুওঁ আৰু আপোনালোকক লগ পাই আছোঁ বিয়া মাতি আহিলোঁ আৰু এতিয়া মই ভাবিছোঁ মুখখন ভালদৰে ফ্ৰেছ ৱাছ কৰি লওঁ কাৰণ যিহেতু ধূলি বালি লাগিছে আৰু ফ্ৰেছ ৱাছ কৰিবৰ কাৰণে মই লৈছোঁ বায়'টিকৰ এডভান্স আয়ুৰ্বেদা বায়ো হানি জেল এই ফ্ৰেছ ৱাছটো লৈছোঁ এনেকৈ 1 ড্ৰপ বা 2 ড্ৰপ দিলে হৈ যাব এইখিনি লৈছোঁ ফ্ৰেছ ৱাছ দি মুখখন ক্লিন কৰি ল'লোঁ আৰু এতিয়া লগাম মই হালধি আৰু বেচন এনেদৰে টেমাটো থৈ দিছোঁ বাথৰুমতে
এনেদৰে মই হালধি আৰু বেচন দি স্ক্ৰাব কৰোঁ আৰু যদি কেতিয়াবা মই ফেচ ৱাছ নকৰোঁ তো অকল হালধি আৰু বেচন দি এনেকৈ মুখখন ধুই থৈ দিওঁ পূৰা ক্লিন হৈ যায় আপোনালোকেও ট্ৰাই কৰিব পাৰে হালধি আৰু বেচন এটা টেমাত বাথৰুমত থৈ দিব তো গা ধোৱাৰ আগে আগে অকণমান মুখত লগাই মুখখন ধুই দিব তো চাব আপোনালোকে পূৰা ক্লিয়াৰ স্কিন এটা পাব আৰু এতিয়া ভিডিঅ'টো দীঘলীয়া নকৰোঁ তেন্তে বহুত দীঘল হৈয়ে গ'ল অলৰেডি তো বাই বাই আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব